কৃষ্ণ প্ৰাতঃ প্ৰণাম জনাইছোঁ। আমি যোৱাকালি শ্ৰীমদ্ভাগৱত মহাপুৰাণৰ প্ৰথম স্কন্ধৰ ৩য় অধ্যায়ৰ ২২ নম্বৰ শ্লোকলৈ আলোচনা কৰিছোঁ আৰু ২২ নম্বৰ শ্লোকলৈ ভগৱানৰ মুখ্য ২৪টা অৱতাৰৰ ভিতৰত অষ্টাদশতম অৱতাৰলৈকে ইতিমধ্যে আলোচনা কৰা হৈছে আৰু অষ্টাদশতম অৱতাৰ আছিল শ্ৰীৰামচন্দ্ৰ ত্ৰেতা যুগত। কিন্তু সেই ত্ৰেতা যুগ যদিও কৈছোঁ আচলতে চতুৰ্বিংশতি মানে ২৪তম চতুৰ্যুগীয় ত্ৰেতা যুগতহে ভগৱান শ্ৰীৰামচন্দ্ৰ অৱতীৰ্ণ হৈছিল। আৰু স্কন্ধ পুৰাণৰ ৰামগীতাৰ মতে বাসুদেৱ শংকৰখন প্ৰদ্যুম্ন আৰু অনিৰুদ্ধই আছিল ৰাম লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন। কিন্তু পদ্মপুৰাণ মতে নাৰায়ণেই ৰাম, শংখই ভৰত, চক্ৰই শত্ৰুঘ্ন আৰু অনন্ত বা শেষনাগ তেওঁৱে হৈছে লক্ষণ। আৰু আমি এইটোও জানো যে দাপৰ কালতো সেই শেষনাগেয়ে বলৰাম ৰূপে আবিৰ্ভাৱ হৈছিল। এতিয়া ২৩ নম্বৰ শ্লোকত ১৯ আৰু ২০তম এই দুটা অৱতাৰ সম্বন্ধে কৈছে। একোনবিংশে বিংশতি মে বিষ্ণু প্ৰেপনামনি ৰাম কৃষ্ণ বীতি ভুৱ ভগৱান হৰদ ভৰম। ভগৱানে ১৯ আৰু ২০তম অৱতাৰত ক্ৰমে ৰাম আৰু কৃষ্ণ ৰূপে যদুকিলত অৱতীৰ্ণ হৈ পৃথিৱীৰ ভাৰ হৰণ কৰে। এতিয়া আমাৰ মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ নামঘোষাত মুখ্য যি 10টা অৱতাৰ তাত কৈছে যে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামেদশ আকৃতি ধৰিছা কৃষ্ণ। এই সমস্ত 10টা যি অৱতাৰ প্ৰভু কৃষ্ণৰে অৱতাৰ, ইয়াত কৃষ্ণকো অৱতাৰ ৰূপে ধৰিছে। ৰাম আৰু কৃষ্ণ দুটি অৱতাৰ আৰু বৈৱস্বত মন্বন্তৰীয় অষ্টাবিংশ মানে ২৮তম চতুৰ্যুগৰ দাপৰত বৈৱস্বতীয় মন্বন্তৰত অৰ্থাৎ যিটো মন্বন্তৰ বৰ্তমান চলি আছে এই মন্বন্তৰৰ ২৮তম চতুৰ্যুগৰ ২৮তম দাপৰত কি হৈছিল অৱতীৰ্ণ হৈছিল। ২৮তম চতুৰ্যুগৰ যি দাপৰ তাত অৱতীৰ্ণ হৈছে। ৰাম হৈছে সাক্ষাৎ ৰাম মানে ইয়াতে বলৰামৰ কথা কৈছে শংকৰখন আৰু কৃষ্ণ হৈছে স্বয়ং ভগৱান। গতিকে 10 অৱতাৰৰ ভিতৰত ৰামৰ নামহে গণনা হয় হলিৰাম। কৃষ্ণৰ দেখা নাযায়, শ্ৰীকৃষ্ণৰ নাম কিন্তু মুখ্য 10টা অৱতাৰত নাই, কাৰণ শ্ৰীকৃষ্ণ সমস্ত অৱতাৰৰ মূল। সৰ্ব অৱতাৰ কাৰণম সমস্ত সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। শ্ৰীকৃষ্ণ লীলা বৰ্ণনা কৰাই আচলতে ভাগৱতৰ লক্ষ্য। ২৪ নম্বৰ শ্লোকত কৈছে ততঃ কলৌ সম্প্ৰবৃত্তে সন্মোহায় সুৰদ্দিশম বুদ্ধো নাম্নাহ জনসুতঃ কিকাতেষু ভবিষ্যতি। অৰ্থাৎ ভগৱানে একবিংশ অৱতাৰত কলিকালত অসুৰ প্ৰকৃতিৰ লোকক মোহিত কৰাৰ বাবে গয়া প্ৰদেশত অজন পুত্ৰ বুদ্ধ নামে আবিৰ্ভূত হয়। অজন পুত্ৰ বুদ্ধ নামে আবিৰ্ভূত হয়। কলিকালত বুদ্ধ আৰু কল্কি এই দুটি অৱতাৰৰ কথা আচলতে শুনা যায়, কিন্তু কলিকালত ভগৱানৰ সাক্ষাৎ অৱতাৰ লীলা নাই, সাক্ষাৎ প্ৰকট লীলা নাই আচলতে। সেইবাবে শাস্ত্ৰকাৰসকলে সিদ্ধান্ত কৰিছে যে ভগৱানৰ লীলা অৱতাৰত কলিযুগত আবিৰ্ভাৱ হয় সত্য, কিন্তু জগত পালন কৰাৰ বাবে যজ্ঞ জীৱত শক্তি সঞ্চাৰ কৰে, যজ্ঞ জীৱত। আৰু গতিকে বুদ্ধ আৰু কল্কি আবেশ অৱতাৰ,
ভগৱানৰ অংশ অৱতাৰ নহয়, আবেগ অৱতাৰ। আৰু 25 নম্বৰ শ্লোকত কৈছে অথাসো যোগসন্ধ্যায়াম দস্যু প্ৰায়েষু ৰাজসু জনিতা বিষ্ণু যশসো নামনা কলিৰ জগৎপতি। কলিযুগৰ শেষ ভাগত ৰজাবিলাক দস্যু স্বভাৱপন্ন হ'লে জগৎপালক ভগৱানে কল্কি নাম ধাৰণ কৰি বিষ্ণুযশা নামৰ ব্ৰাহ্মণৰ পুত্ৰ ৰূপে অৱতীৰ্ণ হ'ব। কল্কি ভগৱান আবেগ অৱতাৰ। কলিযুগৰ অন্তত সত্য সন্ধি সময়ত ধৰ্ম পুনঃ সংস্থাপন আৰু ধৰ্ম বিদ্বেষীৰ নাশ সাধনৰ কাৰণে বা বিনাশ সাধনৰ বাবে কল্কি অৱতাৰৰ লীলা। তো এই দুটা হৈছে কলিকালত এই অৱতাৰ, একবিংশ অৱতাৰ। কলিকালত কি বুদ্ধ অৱতাৰ আৰু তাৰপিছত কল্কি অৱতাৰ। তেতিয়া মহামুনি উগ্ৰশ্ৰৱসুতে শৌনকাদি ঋষিসকলক কৈছে যে হে ঋষিসকল, অৱতাৰ হংসক্ষয়া হৰে সত্তনি ধীৰ দ্বিজঃ যথা বিদাসিনঃ কুল্লঃ সৰসঃ সহস্ৰশঃ। হে ঋষিসকল, যেনেকৈ কোনো অক্ষয় সৰোবৰৰ পৰা অসংখ্য জলপ্ৰবাহ নিৰ্গত হয় নিৰন্তৰ, ঠিক তেনেকৈ শুদ্ধ শুদ্ধ সত্তাত্মক মানে ভগৱানৰ পৰা অসংখ্য অৱতাৰৰ আবিৰ্ভাৱ হৈ থাকে। আৰু এই সম্বন্ধে ভাগৱতৰ অসমীয়া ভাগৱতৰ 2য় স্কন্ধত ব্ৰহ্মা নাৰদ সংবাদত ব্ৰহ্মাদেৱে কৈছে নাৰদক যে নাৰদ, যিমান দেখা শুনা মানে দেৱতা, অসুৰ, বিদ্যাধৰ, কিন্নৰ, গন্ধৰ্ব, চাৰণ, যক্ষ, ৰক্ষ, নৰ, পশু পক্ষী, ভূত পিশাচ সমস্ত ঈশ্বৰৰে অৱতাৰ। কিন্তু তোমাক মই শুদ্ধ সত্য 24টা অৱতাৰৰ 24 অৱতাৰ সম্বন্ধে ভগৱানৰ ক'বলৈ ওলাইছোঁ। আৰু সেইকাৰণে 27 নম্বৰ শ্লোকত কৈছে ঋষায় মনবুদেবা মনুপুত্ৰ মহৌজসঃ কলাহ সৰ্বে হৰিৰিব সপ্ৰজাপতায় স্মিতঃ। মৰিষি প্ৰবৃত্তি ঋষিসকল, স্বয়ম্ভু প্ৰবৃত্তি মনুসকল, উপেন্দ্ৰাদি দেৱতাসকল, দক্ষাদি মনুপুত্ৰসকল, লোকপাল, দিকপাল, আনকি মহাপ্ৰভাৱ বিশিষ্ট জীৱ মাত্ৰেই ভগৱানৰ অংশ বা বিভূতি। উগ্ৰশ্ৰৱসুতে কৈছে। গতিকে যে ভগৱানৰ অৱতাৰৰ কথা আৰু কিমান কম, শৌনকাদি ঋষিসকলক কৈছে। ইয়াক কি কোনোবাই সংখ্যাৰে গণি ক'ব পাৰে? ভগৱান অনন্ত, তেওঁৰ ৰূপ গুণ লীলা সমস্ত অনন্ত। গতিকে যি অনন্ত তাক কোনে অন্ত কৰি ক'ব নোৱাৰে। তেওঁ কিমানবাৰ কিমান অৱতাৰ গ্ৰহণ কৰিছিল বা কৰিছে বা কৰিব, সেয়া কোনেও ক'ব নোৱাৰে। অন্যৰ কথা বাদেই ভগৱান সৰ্বশক্তিমান হৈও তেওঁৰ সমস্ত অৱতাৰৰ গণনা কৰা সম্ভৱ, আচলতে বৰ্ণনা কৰিব পাৰিব ভগৱানে নিজে নে নোৱাৰে তাত সন্দেহ আছে। পৃথিৱীৰ ধূলিকণা, আকাশৰ নক্ষত্ৰ, মেৰু হিমালয় আদিৰ হিমকণা গণনা কৰা সম্ভৱ হ'ব পাৰে, কিন্তু ভগৱানৰ অৱতাৰৰ গণনা কৰা সম্ভৱ নহয়। তথাপি যিবিলাক অৱতাৰ ব্ৰহ্মাণ্ডত প্ৰকাশিত হৈছে বা যাৰ কথা ভগৱানে নিজে কৃপা কৰি বেদ বেদাদি পুৰাণাদি শাস্ত্ৰত প্ৰকাশ কৰিছে, আকৌ তাৰ ভিতৰতো যিবিলাক আমাৰ বুদ্ধিবৃত্তিত প্ৰকাশিত হৈছে তাৰে কথা মাত্ৰ মই তাৰে কিছু বৰ্ণনা কৰিবলৈ সক্ষম হ'ম। কিন্তু যিবিলাক অৱতাৰ ব্ৰহ্মাণ্ডত আত্মপ্ৰকাশ কৰিছে
যিবিলাক কথা আমাৰ বুদ্ধিৰ গোচৰ হৈছে তাৰ সংখ্যাও কম নহয়। সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি এই 4 যুগ 1000 বাৰ পৰিৱৰ্তিত হ'লেহে ব্ৰহ্মাৰ একদিন হয়। অৰ্থাৎ 4 যুগে 1 মহাযুগ আৰু এনেকুৱা 1000 মহাযুগত ব্ৰহ্মাৰ এটা দিন, এনেকুৱা 1000 মহাযুগত ব্ৰহ্মাৰ এক নিশা আৰু তেনেকুৱা এটা দিন। গতিকে ইয়াকে কল্প বুলি কোৱা হয়। অৰ্থাৎ ব্ৰহ্মাৰ দিনৰ অন্তত প্ৰলয় হয় আৰু ৰাত্ৰিৰ অন্তত সৃষ্টি হয়। গতিকে ইয়াক এক কল্প বুলি কোৱা হয়। আৰু ভগৱানৰ যিমানবিলাক অৱতাৰ আছে সেইবিলাক প্ৰতি কল্পতে অৱতীৰ্ণ হয়। সেইবিলাকৰ নাম কল্প অৱতাৰ। যেনে শ্ৰীৰামচন্দ্ৰ, নৃসিংহ আদি এই জাতীয় অৱতাৰ কল্প অৱতাৰ প্ৰতি কল্পতে অৱতৰিত হয়। এওঁলোক ব্ৰহ্মাৰ একদিনত একবাৰ মাত্ৰ ধৰাধামত অৱতৰিত হয়। যজ্ঞ এটা অৱতাৰ, অজিত এটা অৱতাৰ আদি মন্বন্তৰ অৱতাৰ। এওঁলোকে প্ৰতি মন্বন্তৰত অৱতীৰ্ণ হয়। সেইকাৰণে ভগৱানৰ এটা নাম অজিত। গতিকে এক কল্পত অৰ্থাৎ ব্ৰহ্মাৰ একদিনত এওঁলোক 14 বাৰ অৱতীৰ্ণ হয়। কোন? যজ্ঞ, অজিত এওঁলোক। কাৰণ ব্ৰহ্মাৰ একদিনত 14 মন্বন্তৰ হয়। আৰু কি যে শুক্ল, ৰক্ত আদি যুগাৱতাৰ, এইবিলাক হৈছে যুগাৱতাৰ। এওঁলোক প্ৰতি যুগতে অৱতীৰ্ণ হয়। গতিকে এক কল্পত অৰ্থাৎ ব্ৰহ্মাৰ একদিনত এওঁলোক 4000 বাৰ অৱতীৰ্ণ হয়। 4000 বাৰ। গতিকে শ্ৰীমদ ভাগৱত গীতাত ভগৱানে এই অৱতাৰৰ কথা নিজে প্ৰকাশ কৰিছে। আৰু ইয়াৰ উপৰিও আবেশ অৱতাৰ আৰু লীলা অৱতাৰ আছে। এই সমস্ত অৱতাৰ জগতৰ জীৱৰ কল্যাণাৰ্থে, অসুৰ নিধনৰ অৰ্থে, ভূভাৰ হৰণৰ অৰ্থে, ধৰ্ম সংস্থাপন আদি কাৰ্যৰ বাবে অৱতৰিত হয়। গতিকে পুৰুষ অৱতাৰ আৰু গুণাৱতাৰবিলাকে জীৱৰ দৃষ্টিৰ অগোচৰে থাকি সৃষ্টি প্ৰবৃত্তি কাৰ্য কৰে। গুণাৱতাৰ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। পুৰুষ অৱতাৰ 3 পুৰুষ, গৰ্ভদকচাই বিষ্ণু, কাৰণদকচাই বিষ্ণু বা নাৰায়ণ বুলিও কয়, আৰু ক্ষীৰদকচাই বিষ্ণু, এই 3 পুৰুষ। গতিকে এই অৱতাৰো অসংখ্য। প্ৰথম পুৰুষ অৱতাৰ যি প্ৰকৃতিৰ ঈক্ষণকৰ্তা, দ্বিতীয় পুৰুষ অৱতাৰ যি ব্ৰহ্মাণ্ডৰ অন্তৰ্যামী, আৰু তৃতীয় পুৰুষ অৱতাৰ তেওঁ অনন্ত মূৰ্তিত অনন্ত ব্ৰহ্মাণ্ডত বিৰাজিত জীৱৰ অন্তৰ্যামী তৃতীয় পুৰুষ। তৃতীয় পুৰুষ হ'ল জীৱ অন্তৰ্যামী তৃতীয় পুৰুষ অৱতাৰ। অনন্ত জীৱত অনন্ত। গতিকে ব্ৰহ্মা, বিষ্ণু আৰু শিৱ এই 3জন হৈছে গুণাৱতাৰ। এওঁলোকো প্ৰতি ব্ৰহ্মাণ্ডত পৃথক পৃথক অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অনন্ত কোটি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আছে। গতিকে অনন্ত। গতিকে ভগৱানৰ স্বপ্ৰকাশিকা শক্তিৰ পৰা এই অনন্ত অৱতাৰৰ প্ৰকাশ। স্বপ্ৰকাশিকা শক্তিৰ নামেই হৈছে শুদ্ধ সত্য। প্ৰকৃত সত্যগুণ স্বপ্ৰকাশ নহয়। প্ৰকৃত সত্যগুণ ইও প্ৰাকৃত জড় পদাৰ্থ, কিন্তু শুদ্ধ সত্য চিন্ময়, চিদময়, প্ৰকাশময়, জ্ঞানময়। ভগৱান প্ৰাকৃত সত্য নহয়, ঈশ্বৰ প্ৰাকৃত সত্য নহয়। তেওঁ কি? চিদময়, সচ্চিদানন্দ স্বৰূপ। গতিকে ভগৱানৰ সত্যগুণৰ কথা শুনিলে বুজিব লাগিব যে সেয়া আচলতে শুদ্ধ সত্য। আজি আমি ইয়াতে সমাপ্ত কৰিছোঁ 27 নম্বৰ শ্লোকতে। কৃষ্ণ।